হেল্ল' বন্ধুসকল, আজি আমি আমাৰ নিজৰ শিক্ষামূলক কিছুমান বিষয়ে আজিৰ টপিকত জানিম। আজিৰ ভিডিঅ'খন অলপ বেলেগ টাইপৰ হ'বলৈ গৈ আছে, বহুতো ইণ্টাৰেষ্টিং। গতিকে আজিৰ ভিডিঅ'খনৰ মূল ভাৱ হৈছে আমাৰ বিশ্বাস কেনেকৈ আমাৰ বন্ধু হ'ব পাৰে, আকৌ আমাৰ এই বিশ্বাসখনি কেতিয়া শত্ৰু হৈ পৰে, আৰু আমি কেনে মানুহক বিশ্বাস কৰিব লাগে, লগতে আমি অতিৰিক্ত বিপদৰ পৰা কেনেকৈ নিজকে ৰক্ষা কৰিব পাৰি ইত্যাদি আমি এই সৰু এটা কাহিনীৰ মাজেদি জানিম। আশা ৰাখিছোঁ যে আপোনাৰ কিবা নহয় কিবা এটা শিক্ষামূলক হ'ব এই ভিডিঅ'খন। আহক ভিডিঅ'খন আমি ফাৰ্ষ্টৰ পৰা ষ্টাৰ্ট কৰোঁ। এটা গাঁৱৰ 4জন যুৱক একেলগে কামৰ উদ্দেশ্যে ঘৰৰ পৰা ওলাল, আৰু তেওঁলোকে গৈ এটা কাম পালে আৰু 4জনে মিলি সেই কামখন কৰিবলৈ ধৰিলে। আৰু সেই কামৰ পৰা যিখিনি টকা উপাৰ্জন হৈছিল, এই গোটেইখিনি টকা নিজে নিজৰ কামত তেওঁলোকে জমাবলৈ আৰম্ভ কৰিলে। আৰু তেনে কিছুদিন যোৱাৰ পিছত এটা বন্ধুৱে ক'লে, বন্ধুসকল, আহক আমি সকলোৱে মিলি এটা কামতে আমাৰ গোটেইখিনি উপাৰ্জন আমি এটা কামতে ৰাখিম, যাতে আমাৰ সকলোৰে নজৰখন সেই কামৰ ওপৰত থাকিব আৰু আমাৰ কামখন নিৰাপদ থাকিব। আমাৰ সেই কামৰ পৰা টকা বেলেগ আমাৰ কিছু পৰিমাণে চুৰ হ'বও নোৱাৰে আৰু আমাৰ এক্সট্ৰা খৰচো নহয়। গতিকে আহক আমি সকলোৱে এটা কামতে টকাখিনি ৰাখোঁ। আৰু এই কথাত 4জন বন্ধু একেলগে মিলি সেই এটা কামতে তেওঁলোকৰ গোটেইখিনি উপাৰ্জনৰ টকা ৰাখিবলৈ আৰম্ভ কৰিলে। এটা সময়ত তেওঁলোকৰ কামটো ভৰ্তি হৈছে টকাত, আৰু তেওঁলোকে ভাবিছে, এতিয়া বলক আমি গাঁৱত গৈ কিবা এটা কৰোঁ, যাতে আমাৰ জীৱিকাখন আমি নিজে নিৰ্বাহ কৰিব পাৰোঁ। আৰু এয়া ভাবি 4জন বন্ধু একেলগে ঘৰৰ পিনে ৰাওনা হ'ল। আৰু গৈ থাকোঁতে পাহাৰৰ কাষেদি এটা সৰু ৰাস্তাৰ মাজেদি এটা বুঢ়ী সৰু এটা জুমুলা বান্ধি তেওঁ তাতে বসবাস কৰি আছিল। আৰু সেই বুঢ়া বৃদ্ধ মহিলাগৰাকী এজনী আছিল অকলশৰীয়া, আৰু তাৰ লগত কোনো নাছিল, আৰু তেওঁ অকলেই এই পাহাৰৰ ওপৰত সৰু এটা জুপুলাৰ মাজত তেওঁ বসবাস কৰি আছিল। আৰু তেতিয়া 4জন বন্ধু একেলগে সেই বুঢ়ীৰ ঘৰখনৰ ওচৰলৈ গৈ তেওঁলোকৰ পানী পিপাস লাগিল, আৰু এজন বন্ধুৱে ভাবিলে যে বলক সেইটো এটা ঘৰ আছে, আমি তাৰ পৰা পানী খাই আহোঁ। আৰু এনে কওঁতে 4জনে মিলি আগবাঢ়ি সেই বুঢ়ীৰ ঘৰখনত উপস্থিত হ'ল আৰু পানী খালে। পানী চানী খাই তেওঁলোকে ভাবিলে, আমি আটাইকেইজন মিলি এই পাহাৰৰ ওপৰতে কেইদিনমান থাকি যাওঁ, যাতে আমাৰ ঘৰত যোৱাৰ আমাৰ সুবিধা হয়, আৰু আমি যাতে ইমান কষ্ট কৰি আমাৰ যাব লগা নহয়, আমি লাহে ধীৰে গৈ থাকিম। আৰু তেতিয়া সেই বৃদ্ধ বুঢ়া মহিলাগৰাকীয়েও ক'লে, ঠিক আছে, তোমালোকে থাকি যোৱা, কোনো প্ৰব্লেম নাই, আমাৰ ইয়াতে এটা জুপুলা বান্ধি আৰু কেইদিনমানহে থাকি যোৱা। আৰু এনে ভাবি 4জন বন্ধু মিলি সেই তেওঁলোকৰ টকাৰ কামখন সেই বৃদ্ধ মহিলাখনক দি ক'লে, আমি 4জন বন্ধু একেলগে মিলি যেতিয়ালৈকে আপোনাৰ পৰা এই টকাৰ কামখন নিবিচাৰোঁ, তেতিয়ালৈকে আপুনি এই টকাৰ কামখন কাকো নিদিব। আৰু কোনোবা যদি 3জন বা 2জনো আহি আপোনাৰ পৰা টকাৰ কামখন নিব বিচাৰে, গতিকে আমাক কাকো এই আপুনি কামখন কেতিয়াও নিদিব। আৰু তেতিয়া বুঢ়ীজনে ভাবিলে, ঠিকেই আছে, তোমালোকৰ টকা তোমালোকে জমা দিয়া, আৰু যেতিয়া মন যায় 4জনে মিলি লৈ যাবা, মোৰ কি আছে, মই আৰু মোৰ নিজৰ বুলি মই আপোনাৰ টকাখিনি মই চম্ভালি ৰাখিম। আৰু এনে ভাবি 4জন বন্ধু একেলগে ওলাই গ'ল বুঢ়ীক কামখন দি, আৰু তেওঁলোকে নিজৰ কামৰ তেওঁলোকে গুচি গ'ল। আৰু দুদিনৰ পিছত এজন বন্ধুৱে পানী পিপাহ লাগিল বুলি আৰু বাকী 3জন বন্ধুক ক'লে, বন্ধুসকল, মই পানী লৈ আহোঁ তোমালোকৰ পৰা, আৰু মই নিজেও খাই আহোঁ, আৰু তোমালোকে কাম কৰি থাকা। তেনে কওঁতে সেই বাকী 3জন বন্ধুৱে তেওঁক উপদেশ দিলে, ঠিক আছে, তুমি পানীও খায়ো আহা, আমাৰ পৰা অলপ লৈও আহা, গতিকে আৰু ভালহে হ'ব। তেতিয়া সেই এজন বন্ধুৱে
আগবাঢ়ি সেই বুঢ়ী কাষত গৈ ক'লে, খুৰী, আপোনাৰ তাত দিয়া টকাৰ খামখন মোক দি দিয়ক। আমিও 4জন বন্ধু মিলি এতিয়া ঘৰলৈ যাম বুলি ভাবিছোঁ আৰু আমি ওলাই গৈছোঁ আৰু খামখন দি দিয়ক। তেতিয়া সেই বৃদ্ধ মহিলাজনীয়ে ক'লে যে 4জনে মিলিহে নিবলৈ কথা আছিল, গতিকে তুমি অকলে আহিছা, তোমাক অকলেতো নিদিওঁ। তেতিয়া সেই বন্ধুটোৱে সেই 3জন বন্ধুক মাতি ক'লে, অলপ দূৰতে আছিল যিহেতু তেওঁ মাতি ক'লে যে খুৰীয়েতো কামখন নিদিয়ে। তেতিয়া তেওঁলোকে শুনিছিল যে নিশ্চয় পানীটো দিব লগা, গতিকে পানীটো দিব মানা ভাবিছে। গতিকে তেতিয়া সেই 3জন বন্ধুৱে সেইটো ভাবি খুৰীক ক'লে, আপুনি দি দিয়ক। আৰু তেতিয়া লগে লগে খুৰীয়ে সেই টকাৰ খামখন এই বন্ধুটোক দি দিলে আৰু এই বন্ধুটোৱে এই টকাৰ খামখন লৈ তেওঁ তাৰ পৰা পলাল। আৰু তেতিয়া আবেলি হৈ যায়। কাম কৰি সেই বাকী 3জন বন্ধু উভতি আহিল আৰু খুৰীক ক'লে, মোৰ বন্ধুটো যে আহিছিল পানী নিবলৈ, গতিকে তেখেত ক'ত গ'ল? তেখেতকতো আমি বিচাৰি পোৱা নাই, ক'লৈ গ'ল বাৰু? তেতিয়া সেই খুৰীজনে ক'লে যে তেখেতেতো কৈছে টকাৰ খামখন দিবলৈ, তোমালোকক সুধিছে, তোমালোকে পইচা দি দিবলৈ, গতিকে মই তেওঁক টকাৰ খামখন দি দিছোঁ, গতিকে ক'লৈ গৈছেতো মই নাজানো। তেতিয়া সেই 3জন বন্ধুৰ একেবাৰে আচৰিত হৈ গ'ল আৰু তেওঁলোকে নিজৰ ভৰিৰ তলৰ মাটি যেন তেওঁলোকৰ পৰা গুচি গ'ল। আপোনাৰ নামত আমি বিচাৰ কৰিম, আমি ৰজাৰ হাতত এই বিচাৰ দিম, গতিকে ৰজা আপোনাৰ পৰা যেনেকৈ হওক আমাক টকাটো লৈ দিব। আমি নামানো, আপুনি যেনেকৈ হওক টকা দিব লাগিব। আমাৰ ইমান কষ্টৰ বিনিময়ত আমাৰ টকাখিনি আমি লৈ আহিছোঁ আৰু আপোনাৰ তাত জমা দিছোঁ। আমি বাৰে বাৰে কৈছোঁ আপোনাক যে 4জন বন্ধুৱে যেতিয়ালৈকে আপোনাৰ পৰা টকা নোখোজোঁ তেতিয়ালৈকে আপুনি কাকো নিদিব। গতিকে আপুনি তাক অকলে কৈছে আপুনি দি দিছে, গতিকে আমি মানি নলওঁ। আৰু এইবুলি কৈ 3জন বন্ধু ইয়াৰ পৰা খঙত গুচি গ'ল। আৰু পিছদিনা ৰাতিপুৱা সেই ৰজাৰ হাতত বিচাৰটো পৰিল আৰু ৰজাই সেই খুৰীক মাতিছে আৰু তেওঁৰ প্ৰজাসকলে আহি খুৰীক ঘৰৰ পৰা লৈ গৈ বিচাৰত বহাল। আৰু বিচাৰত খুৰীৰ দুখ আহিল। ৰজাই কৈ আছে যে আপোনাৰ হাতত 4জন বন্ধুৱে মিলি টকাৰ খামখন দিছিল, গতিকে আপুনি এজনকে বিশ্বাস কৰি আপুনি টকাৰ খামখন দি দিছে, গতিকে এইটো আপোনাৰ অন্যায় হৈছে। আপুনি কেনেকৈ পাৰে, ক'ৰ পৰা পাৰে আপুনি এই টকাখিনি এই 3জন বন্ধুক দি দিয়ক, যাতে তেওঁলোকৰ কষ্টৰ টকাখিনি তেওঁলোকে উভতি পায়। আৰু আপোনাৰ ভুলৰ কাৰণে যিহেতু হৈছে, গতিকে আপুনি এই টকাখিনি ভৰি দিব লাগিব। আৰু অহাকালি ৰাতিপুৱা আপুনি টকাখিনি আমাৰ এই ৰাজদৰবাৰত লৈ আহিব। আৰু এই হুকুম ৰজাই যেতিয়া এই খুৰী বুঢ়ীটোক দি দিছে, তেতিয়া তেওঁ কান্দি কান্দি ৰজাক কাকতি মিনতি বহুতো কৰিছে, কিন্তু ৰজা মান্তি নহ'ল। ৰজাৰ এই আদেশ পাই এই বৃদ্ধ মহিলাগৰাকী গোটেই দিন কান্দি কান্দি ভাগৰি পৰিছে। আৰু তেনে এটা সময়ত আবেলি প্ৰায় বেলি যাব অৱস্থাত তেওঁৰ ঘৰৰ কাষেদি সৰু ৰাস্তা দিয়ে তেতিয়া এটা সন্যাসী গৈ আছিল। আৰু এই সন্যাসীয়ে এই বৃদ্ধ মহিলাগৰাকীক চোতালত বহি কান্দি থকা দেখি ওচৰত আহি সুধিলে, হে বৃদ্ধ মা, আপোনাৰ কি হৈছে? মোক কওক, আপুনি কিয় এনে কান্দিছে? আপোনাৰ কি দুখ মোক খুলি কওক, মই আপোনাক দুখৰ আপোনাৰ ভাগিদাৰ হ'বলৈ মই আগবাঢ়িছোঁ। তেতিয়া সেই বৃদ্ধ মহিলাগৰাকী এই সকলো ঘটনাখিনি এই সন্যাসীক ক'লে আৰু সন্যাসীয়ে এই কথা শুনি ৰাতিপুৱা গৈ আপুনি ৰাজদৰবাৰত ক'ব, ৰজাৰ আদেশ ভুল, ৰজাই কৰা বিচাৰ ভুল হৈছে। আৰু তেতিয়া মই গৈ ৰজাৰ ভুলটো মই দেখুৱাই দিম আৰু আপোনাক মুক্ত কৰাম। সেই কথামতে ৰাতিপুৱা সেই বৃদ্ধ মহিলাগৰাকী ৰজাক কঁপি কঁপি ভয়ত যেতিয়া ক'লে, ৰজাই খঙত গৰ্জি উঠিল আৰু ক'লে, কোন সেই মানুহজন যোনে নেকি মোক ভুল ধৰিবলৈ আহিছে? আৰু তেতিয়া সন্যাসীজনে ক'লে, আপুনি বিচাৰ ভুল কৰিছে, আপোনাৰ বিচাৰ হোৱা নাই। সিহঁতে 4জন বন্ধুৱে মিলি যিহেতু টকাৰ খামখন দিছিল,
গতিকে 4জন বন্ধু আহিলেহে কামখন এই বৃদ্ধ মহিলাগৰাকীয়ে দিব পাৰিব, নহ'লে তেওঁৰ কথা অমান্য হ'ব। তেওঁ কথা দিছিল যে 4জন বন্ধু একেলগে যিদিনাখনে তেওঁৰ পৰা সেই টকাৰ কামখন খুজিব, তেতিয়াহে কামখন বৃদ্ধ এই মহিলাগৰাকীয়ে তেওঁলোকক দিব। গতিকে তেওঁলোকে 3জনে ক'লেতো নহ'ব, তেওঁৰ সেইটো বন্ধুক লৈ আহক আৰু তেতিয়াই এই কামখন তেওঁ দিব পাৰিব। আৰু এই কথা শুনি ৰজাই নিজকে আৰু মানিব পৰা নাই, লগে লগে এই সন্যাসীগৰাকীক তেওঁৰ গুৰু হিচাপে মানি ল'লে আৰু সকলোকে ঘোষণা কৰি দিছে সেই বন্ধুজনক ক'ত আছে লৈ আহিবলৈ আৰু তেওঁক বিচাৰ কৰিবলৈ। আৰু আচলতে আমি এই কাহিনীৰ পৰা কি বুজি পাওঁ নিশ্চয় কমেণ্টত জনাব। আৰু যদি কাহিনীটো অলপ আপোনাৰ তাত ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আমাৰ মাজতে থাকক, ভালে থাকক, সুস্থ থাকক। পৰৱৰ্তী ভিডিঅ'ত আকৌ আমি লগ হ'ম বেলেগ এটা টপিকৰ সৈতে। তেতিয়ালৈকে ধন্যবাদ।